কথা মহাভাৰতৰ ২২টি অধ্যায় শকুনিৰ প্ৰৱেশ। ৰাজসূয় যজ্ঞৰ শেষত বিভিন্ন দেশৰ ৰজা, ৰাজকুমাৰ, পুৰোহিত আৰু অন্যান্য মান্যৱন্ত সকলো অতিথিয়ে বিদায় লৈ লৈ স্ব গৃহমুখে প্ৰত্যাৱৰ্তন কৰিলে। মহৰ্ষি ব্যাসেও আহি বিদায় ল'লেহি। ধৰ্মপুত্ৰই নিজে উঠি আহি ব্যাসক সেৱা কৰি তেওঁৰ কাষতে বহিল। মুনিয়ে ক'লে, হে কুন্তেয়, তুমি নিজৰ গুণৰ দ্বাৰাই ৰাজচক্ৰৱৰ্তী পদত অধিষ্ঠিত হ'লা। তুমি নিতান্তই সেই পদৰ উপযুক্ত। তোমাৰ কৰ্মৰ দ্বাৰাই কীৰ্তিমন্ত কুৰু ৰাজবংশৰ খ্যাতি মহত্তৰ আৰু ব্যাপক হওক। এতিয়া মোক বিদায় দিয়া, মই মোৰ আশ্ৰমলৈ যাওঁ। যুধিষ্ঠিৰে নিজৰ কুলপতি কুলগুৰু ব্যাসৰ চৰণ স্পৰ্শ কৰি ক'লে, হে প্ৰভু, একমাত্ৰ আপুনিহে মোৰ মনৰ আকাংক্ষা দূৰ কৰিব পাৰে। জ্ঞানী লোকসকলে বিভিন্ন লক্ষণবোৰ বিশ্লেষণ কৰি ভৱিষ্যৎবাণী কৰিছে যে নিদাৰুণ বিপৰ্যয়ৰ দিন সমাগত। এই যে শিশুপাল নিহত হ'ল, তাতেই এই বিপৰ্যয়ৰ শেষ হৈছেনে আৰু কিবা বিপদ ঘটিবলগীয়া আছে? ভগৱান ব্যাসে উত্তৰ দিলে, বৎস, আগন্তুক ১৩ বছৰ ধৰি আৰু বহুত বিপদ বিপৰ্যয়ে তোমালোকক আগুৰি ধৰিব। শিশুপালৰ মৃত্যুতে শেষ হোৱা নাই, ই মাত্ৰ আৰম্ভণি। সমগ্ৰ ক্ষত্ৰিয় কুলৰ ওপৰলৈ নামি আহিব পৰম দুৰ্যোগ। অসংখ্য ক্ষত্ৰিয় ৰজা, ৰাজপুৰুষ আৰু বীৰৰ মৃত্যু হ'ব। পুৰণা সমাজ ব্যৱস্থাই সলনি হৈ নতুন ৰূপ ল'ব। এই মহাপ্ৰলয় আৰম্ভ হ'ব তুমি আৰু তোমাৰ ৪ ভাতৃ আৰু তোমাৰ জ্যেষ্ঠতাৰ সন্তান, তোমাৰ কৌৰৱ ভ্ৰাতৃসকলৰ মাজৰ বিৰোধিতাৰে। ইয়াৰ ফলস্বৰূপে যি মহাৰণ হ'ব, সেই ৰণতে সমগ্ৰ ক্ষত্ৰিয় কুল ধ্বংস পাব। এয়াই অদৃষ্ট, তাৰ বিৰুদ্ধে কোনেও যাব নোৱাৰে। গতিকে দৃঢ়ভাৱে ন্যায় নীতি মানি চলিবা, সদা সতৰ্ক হৈ ৰাজ্য শাসন কৰিবা। এতিয়া বিদায়। ব্যাসে যুধিষ্ঠিৰক আশীৰ্বাদ দি বিদায় লৈ গুচি গ'ল। ব্যাসৰ এই বিষাদময় ভৱিষ্যৎবাণীত যুধিষ্ঠিৰৰ মন দুখেৰে ভৰি পৰিল। সাংসাৰিক বিষয় সুখৰ প্ৰতি তেওঁৰ অনাসক্তি উপজিল। আনকি জীৱনৰ প্ৰতিও তেওঁৰ মনত বিৰাগ হ'ল। তেওঁ ভাইহঁতক মাতি আনি ঋষিয়ে কোৱা কথাবোৰ ক'লে। অনিবাৰ্যভাৱে কুৰুক্ষেত্ৰ হ'বই। তেওঁৰ বাবে জীৱন অতিশয় নিৰানন্দ আৰু ক্লান্তিকৰ হৈ পৰিল। তেওঁৰ প্ৰতি ভাগ্য যে অতিশয় নিষ্ঠুৰ আৰু অসহনীয় হ'ব, সেই কথা ভাবি তেওঁ বৰ বিৰত হ'ল। অৰ্জুনে ক'লে, দাদা, তুমিতো ৰজা, তোমাৰ মন এনেদৰে অস্থিৰ হোৱা উচিত নহয়। ভৱিষ্যতে যি বিপদ বিপৰ্যয়ে আমাৰ বাবে আনক, আমি মাথো সাহসেৰে সেইবোৰৰ মুখামুখি হৈ নিজৰ কৰ্তব্য কৰি যাব লাগে। যুধিষ্ঠিৰে ক'লে, ভগৱানে মানুহক সুবুদ্ধি দিয়ক আৰু সুপ্ৰকাৰ বিপত্তিৰ পৰা ৰক্ষা কৰক। মোৰ ফালৰ পৰা মই প্ৰতিজ্ঞা কৰিছোঁ যে মোৰ ভাতৃসকলক আৰু মোৰ গোট জ্ঞাতি মিত্ৰ কুটুম্বক অহা ১৩ বছৰ ধৰি কোনো কঠুৱা কথা নকওঁ। মই সকলো ক্ষেত্ৰতে বিৰোধ আৰু সংঘৰ্ষ এৰাই চলিম। মই কোনোদিনে কাকো ক্ৰোধ নকৰোঁ। ক্ৰোধেই হৈছে শত্ৰুতাৰ কাৰক। গতিকে কোনো ক্ষেত্ৰতে ক্ৰোধজনিত কাৰণত যাতে শত্ৰুতা আৰু বিৰোধৰ সূত্ৰপাত নহয়, তালৈ মই সততে লক্ষ্য ৰাখিম। ভগৱান ব্যাসদেৱৰ সময়োচিত সমাধানবাণীৰ দ্বাৰা আমি এনেদৰেই উপকৃত হ'ম। ৰজাৰ কথা শুনি তেওঁৰ ভাইহঁতেও আন্তৰিক সমৰ্থন জনালে। কিন্তু অমংগলে ক্ৰিয়া কৰিবলৈ ধৰিলেই। ভৱিষ্যতে কুৰুক্ষেত্ৰৰ মহাৰণত ৰক্তাক্ত যুদ্ধক্ষেত্ৰত অগণন ইষ্ট মিত কুটুম ক্ষত্ৰিয় যে ধ্বংস পাব, তাৰ আয়োজন আৰম্ভ হ'লেই। দুৰ্যোধনৰ সকলো পাপ কৰ্মৰ সাক্ষী আৰু সহায়ক আছিল শকুনি। যিখন পাশাখেলত কুৰুক্ষেত্ৰৰ যুদ্ধৰ বৃক্ষৰ বীজ সিঁচা হ'ল, সেই পাশাখেলৰো প্ৰস্তুতি কৰিবলৈ ধৰিলে শকুনিয়েই। শকুনি আৰু দুৰ্যোধনে সেই সৰ্পনাশীয় পাশাখেলৰ আয়োজন কৰি যুধিষ্ঠিৰক সেই খেললৈ আহিবলৈ সন্মত কৰালে।
কিন্তু ইমান গুণী জ্ঞানী হৈও সেই পাশা খেলৰ বিষময় পৰিণামতে সকলো ধৰণৰ অঘটন ঘটিব পাৰে বুলি ভালদৰে জানিও যুধিষ্ঠিৰে সেই পাশা খেললৈ আমন্ত্ৰণ গ্ৰহণ কৰিলে কিয়? আচলতে যুধিষ্ঠিৰৰ প্ৰধান চিন্তা আছিল ক'ৰবাত কণ্ডলৰ সূত্ৰপাত হয় বুলি। কৌৰৱপক্ষই পাশা খেলৰ বাবে আহ্বান জনাইছে, নাযায় বুলি ক'লে কিজানি তেওঁলোকে বেয়া পায়। সেই বেয়া পোৱাৰ পৰাই কিজানি ডাঙৰ কিবা কাজিয়াৰ সৃষ্টি হয়গৈ, সেইটো চিন্তা। আনহাতে তেতিয়াৰ দিনৰ প্ৰচলিত প্ৰথামতে কোনো ক্ষত্ৰিয়ই পাশা খেল খেলিবলৈ বন্ধুত্বপূৰ্ণ আমন্ত্ৰণ পালে সেই আমন্ত্ৰণ গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰে। সেইটো মান মৰ্যাদাৰ প্ৰশ্ন বুলি পৰিগণিত আছিল। সমানে সমানে একেই পণ আৰু চৰ্তত পাশা খেল খেলাত কোনো আপত্তিৰ থল নাছিল। গতিকে যুধিষ্ঠিৰে দুৰ্যোধনহঁতে বেয়া নাপাওক বুলি পাশা খেলৰ প্ৰতি সন্মতি জ্ঞাপন কৰিলে। তাকে কৰিবলৈ গৈয়ে যে ভৱিষ্যতে অন্তহীন বিদ্বেষ আৰু অৱধাৰিত মৃত্যুৰ কঠীয়া সিঁচিলে সেই কথা যুধিষ্ঠিৰে নাজানিলে। এই ঘটনাৰ পৰাই মানুহৰ সকলো শুভচিন্তা, সকলো কল্যাণকৰ পৰিকল্পনা আৰু উদ্যোগ দৈৱানুগ্ৰহ বিনে সম্পূৰ্ণ নিষ্ফল সেই কথা প্ৰমাণিত হয়। আমাৰ সকলো সুবিবেচনামূলক কৰ্মও দৈব্যৰ বিড়ম্বনাত বিফল হ'ব পাৰে। আকৌ দৈব্যৰ অনুকূল হ'লে আমাৰ মূৰ্খামিবোৰো আমাৰ সৌভাগ্যৰ কাৰণ হ'ব পাৰে। ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কণ্ডল এৰাই চলিবলৈ যিমান সচেষ্ট হৈছিল, তাৰ বিপৰীতে দুৰ্মতি দুৰ্যোধনে পাণ্ডৱৰ অনিষ্ট কৰিবলৈ সিমানেই যত্নপৰ হৈছিল। ৰাজসূয় যজ্ঞলৈ গৈ ইন্দ্ৰপ্ৰস্থত পাণ্ডৱৰ অভাৱনীয় ধন সম্পদ আৰু পৰাক্ৰম স্বচক্ষে দেখি আহি অহৰহ প্ৰচণ্ড ঈৰ্ষাৰ জুইত জ্বলি পুৰি মৰিছিল দুৰ্যোধন। ইন্দ্ৰপ্ৰস্থত দুৰ্যোধনে প্ৰত্যক্ষ কৰিছিল পাণ্ডৱৰ অক্ষয় ধন সম্পত্তি, দেখিছিল চকুত জলক তবক কৰা স্ফটিকৰ দুৱাৰবোৰ, যুধিষ্ঠিৰৰ ৰাজসভাৰ বিচিত্ৰ কাৰুকাৰ্যৰ সম্বলিত সাজসজ্জা। কুবেৰৰ পুৰী যেন লাগিছিল পাণ্ডৱ নগৰী। পৰশীকাতৰ দুৰ্যোধনৰ মনত পাণ্ডৱৰ সেই সমৃদ্ধিয়ে গভীৰ দুখ আৰু হতাশাৰ সৃষ্টি কৰিছিল। তেওঁৰ মন এনেধৰণৰ দুখকৰ অশান্তিপূৰ্ণ চিন্তাত এনে গভীৰভাৱে নিমগ্ন হৈছিল যে ওচৰতে বহি শকুনিয়ে কৈ থকা কথাবোৰ তেওঁৰ কাণতে সোমোৱা নাছিল। শকুনিয়ে পুনৰ ক'লে, কি হ'ল দুৰ্যোধন, তুমিনো ইমান দীঘল দীঘল হুমুনিয়াহ কাঢ়িছা কেলেই? তোমাৰ ইমান দুখ কিহৰ? দুৰ্যোধনে ক'লে, দেখা নাছিলানে? ইন্দ্ৰপ্ৰস্থত তেওঁৰ ভাতৃসকলৰ দ্বাৰাই পৰিবিষ্ট যুধিষ্ঠিৰক ইন্দ্ৰ যেন দেখা গৈছিল। সভাত সমবেত সকলো ৰজাৰ চকুৰ আগতে শিশুপাল নিহত হ'ল। কোনো এজনেই শিশুপালৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়ি আহিবলৈ সাহ নকৰিলে। বৈশ্যবিলাকে যেনেদৰে অকল বেহা বেপাৰেৰে জীয়াই থাকে, ঠিক তেনেদৰে ৰজাসকলেও নিজৰ মান মৰ্যাদা, মণি মুক্তা, ধন সম্পদ সকলো দ্বিধাহীনভাৱে বিনিময় কৰিছিল একমাত্ৰ যুধিষ্ঠিৰৰ মিত্ৰতা লাভৰ কাৰণে। এইবোৰ দেখি আহি মোৰ মনত অশান্তিৰ সৃষ্টি হৈছে। পাণ্ডৱতকৈও হীন হৈ এইদৰে জীয়াই থকাৰ সাৰ্থকতা ক'ত? শকুনিয়ে ক'লে, দুৰ্যোধন, পাণ্ডৱহঁত তোমাৰ ভাই ককাই। তেওঁলোকৰ সমৃদ্ধি দেখি ঈৰ্ষা কৰাটো তোমাৰ পক্ষে উচিত হোৱা নাই। তেওঁলোক ন্যায়মতে উত্তৰাধিকাৰী সূত্ৰে যি পাইছে তাকেহে ভোগ কৰিছে। নিজৰ ভাগ্যগুণে তেওঁলোকে উন্নতি কৰিছে, ভোগ কৰিছে, অন্য কোনো লোকৰে চুলিডালমানৰো অনিষ্ট কৰা নাই। তাৰ বাবে তোমাৰ ঈৰ্ষা হোৱাৰ কাৰণ নাই। তেওঁলোকৰ শক্তি বা সুখ সন্তোষে তোমাৰ মহত্ব কিঞ্চিতমানো লাঘৱ কৰা নাই। তোমাৰ নিজৰ ভাতৃ আৰু মিত্ৰ কুটুমসকলে তোমাক সকলো সময়তে সহায় কৰে আৰু তোমাৰ একান্ত অনুগত। দ্ৰোণ, অশ্বত্থামা আৰু কৰ্ণসেন বীৰ তোমাৰ পক্ষত। তোমাৰ লগত আছে ভীষ্ম, কৃপাচাৰ্য, জয়দ্ৰথ, সোমদত্ত আৰু মোৰ দৰে মিত্ৰ আৰু সহায়কাৰী। ইচ্ছা কৰিলেও তুমি সমগ্ৰ জগত জয় কৰিব পাৰা, গতিকে অযথা দুখ কৰিব নাপায়। শকুনিৰ কথা শুনি দুৰ্যোধনে ক'লে, হে শকুনি মামা, মোৰ পক্ষত এই সকলো আছে বুলি ময়ো জানো। তেন্তে আমি পাণ্ডৱক আক্ৰমণ কৰি ইন্দ্ৰপ্ৰস্থৰ পৰা খেদাই নপঠাওঁ কিয়? কিন্তু শকুনিয়ে ক'লে,
সেই কথা ইমান সহজ নহয় ভাগিন দুৰ্যোধন। কিন্তু যুধিষ্ঠিৰক ইন্দ্ৰপ্ৰস্থৰ পৰা বাতাৰণ কৰাৰ এক কৌশল আছে, যাৰ দ্বাৰা কোনো যুদ্ধ বিগ্ৰহ নোহোৱাকৈ এটোপালো ৰক্তপাত নকৰাকৈ পঞ্চ পাণ্ডৱক ইন্দ্ৰপ্ৰস্থৰ পৰা নিবাসন দিব পৰা যাব। মই জানো সেই কৌশল। দুৰ্যোধনৰ চকু মুহূৰ্ততে উজ্জ্বল হ'ল। কিন্তু শকুনিয়ে কি কৈছে সেই কথা জানো সম্ভৱ? ইমান ভাল কাম ইমান সহজে হ'বনে? নাই, বিশ্বাস নহয়। সেইবাবে অনিশ্চিতভাৱে দুৰ্যোধনে সুধিলে, মামা, কোনো ৰক্তপাত নোহোৱাকৈ পাণ্ডৱক পৰাজিত কৰা কেনেকৈ সম্ভৱ? তোমাৰ কিবা আঁচনি আছেনে? শকুনিয়ে ক'লে, যুধিষ্ঠিৰে পাশা খেল ভাল পায়, কিন্তু ভালদৰে খেলিব নাজানে। পাশা খেলৰ পাখতিৰ কত শত কৌশল, সেইবোৰ তেওঁ একো নাজানে। চতুৰ পাশা খেলৰ হাতত পৰিলে নিশ্চিত হাৰিব। আমি যদি তেওঁক পাশা খেল খেলিবলৈ আহ্বান জনাওঁ, ক্ষত্ৰিয়ৰ ৰীতি মানি তেওঁ আহিব লাগিব। তোমাৰ হৈ তেওঁৰ লগত পাশা খেলিম মই। পাশাত যুধিষ্ঠিৰৰ পৰাজয় নিশ্চিত, কাৰণ পাশা খেলত মোৰ তুলনাত তেওঁ নগণ্য শিশু। এটোপাল ৰক্তপাত নকৰাকৈ পাশাৰ পৰা জিকি মই যুধিষ্ঠিৰৰ ৰাজ্য আৰু ঐশ্বৰ্য তোমাৰ কুক্ষিগত কৰিম।